নমস্কাৰ, ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুছ ক্লিক্স। নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ বাবে আজি অনুশীলনী 1.54 5 নম্বৰৰ পৰা দিবলৈ ওলাইছোঁ। ইয়াৰ আগত এটা ভিডিঅ'ত মই 1, 2, 3 দিছিলোঁ। যদি কোনোবাই চাই তেতিয়াহ'লে এই ভিডিঅ' ডেছক্ৰিপশ্যন তাৰ লিংকটো পাব, তাত তোমালোকে আগৰ অংকখিনি চাব পাৰিবা। তো আহা পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। তো ইয়াত কি দিয়া আছে, তলৰ ৰাশিৰ হৰবিলাক পৰিম কৰিব দিছে আমাক। ইয়াত কিছুমান সংখ্যা দিয়া আছে, কিছুমান অংক দিয়া আছে। তো এইবিলাকৰ পৰা এই হৰ পৰিম কৰা মানে কি, ইয়াৰ পৰা যিটো তলত যিটো হৰত ৰুডভাৰ আছে, এই ৰুডভাৰটো আমি নোহোৱা কৰিব লাগে, বৰ্গমূলৰ চিনটো আমি নোহোৱা কৰিব লাগে। বুজি পাইছানে? সেইটোকে হৰ পৰিম কৰা বুলি কোৱা হয়। তো প্ৰথম অংকটো দিয়া আছে 1/√7। ইয়াক আমি এনেকৈ লিখিব পাৰোঁ। ইয়াৰ যদি আমি বৰ্গমূলটোৰ চিনটো নোহোৱা কৰিব লগা হয়, তেতিয়াহ'লে কি কৰিব লাগিব, একে সংখ্যাৰে আমি তলৰ ৰাশিটোক পূৰণ দিব লাগিব। তো ইয়াত কি আছে, ওপৰত আছে 1, তলত আছে কি 1/√7 আছে তলত। গতিকে √7ৰে যদি আমি পূৰণ দিওঁ, তেতিয়াহ'লে কি হ'ব, ইয়াৰ বৰ্গমূল চিনটো নোহোৱা হ'ব। এতিয়া আমি তলত যিহেতু √7ৰে পূৰণ দিছোঁ, ওপৰতো আমি কি কৰিব লাগিব, √7ৰে পূৰণ দিব লাগিব। বুজি পাইছানে? তেতিয়াহে ইকুৱেল হ'ব, সমান হৈ থাকিব। এতিয়া চোৱা, দুটা যেতিয়া আমি বৰ্গ সংখ্যা পূৰণ কৰোঁ, অৰ্থাৎ ৰুট থকা সংখ্যা পূৰণ কৰোঁ, তেতিয়াহ'লে কি হয়, আমাৰ এই ৰুটটো উঠি যায়। এনেকুৱা হয়, √7ক আমি এনেকৈ লিখিব পাৰোঁ, এনেকৈ এই স্কুৱেৰ আৰু বৰ্গমূল যিহেতু উঠি যায়, গতিকে আমাৰ কি হয়, দুটা একে বৰ্গ সংখ্যা পূৰণ কৰিলে তাৰ কি হয়, ৰুডভাৰৰ চিনটো তাৰ পৰা নোহোৱা হয়। গতিকে আমাৰ কি হ'ল, দুটা সংখ্যা পূৰণ কৰিলে আমি কি পাম, ইয়াৰ এনেকুৱা হয়, দুটা সংখ্যা হয়নে, হল স্কুৱেৰ মানে কি, দুটা 7 √7 পূৰণ হৈ যায়। তো ইয়াত আমি কি কৰোঁ, এইটো আৰু এইটো নোহোৱা হৈ কি থাকে, ইয়াত 7 থাকে। তো ইয়াতো এই দুটা পূৰণ কৰিলে আমি কি পাম, 7 পাম। আৰু ওপৰত কি হ'ব, একৰ লগত √7 পূৰণ কৰিলে √7 হ'ল। তো এইটোৱে হৈছে ইয়াৰ হৰ পৰিমেয়। 2 নম্বৰটো লৈছোঁ 1/√7 - √6। ইয়াত তলত দুটা সংখ্যা আছে হয়নে, দুটাতে আমাৰ ৰুডভাৰ আছে। গতিকে আমি ইয়াক কি কৰিম, এই √7 - √6ৰে আকৌ ইয়াক পূৰণ দিম, এই সংখ্যাটোকে। তো এনেকুৱা হ'ব, চাবা, ওপৰত আছে 1, তলত আছে কি √7 - √6। তো এই সংখ্যাটোক আকৌ আমি কি কৰিম, √7 - √6ৰে পূৰণ দিম, কিন্তু ইয়াত কি হ'ব, ইয়াত মাইনাছ আছিলে, ইয়াত আমি প্লাছ দিম। মানে কি হ'ব, চাবা, √7 + √6 কিয় কৰিছোঁ, আমি বৰ্গ কৰিব লাগিব, বৰ্গ কৰিলেহে আমাৰ বৰ্গমূল চিনটো নোহোৱা হয়। গতিকে এইটো আমি কি কৰিলোঁ, আমাৰ যে এটা সূত্ৰ আছিলে a + b হোল ইনটু a - b, এইটো ইকুৱেল আমি কি লিখিছিলোঁ, a² - b²। এই বৰ্গ হৈ গ'লনে? তো এইটো পেটাৰ্ণটোত আমি লিখিছোঁ, এইটো দেখা পাইছানে, a + b, ইয়াত এটা মাইনাছো আগতে আছে। গতিকে a - b হোল ইনটু a + b। গতিকে এইটো ভালনে নহয়, এই সূত্ৰটোত আমি পেলাইছোঁ, ইয়াৰ পৰা আমি ক'ত নিম, এইখিনিত লৈ যাম। এতিয়া চোৱা, আমি তলত যিহেতু √7 - √6ক √7 + √6ৰে পূৰণ কৰিছোঁ, ওপৰৰ সংখ্যাটোত আমি কি কৰিম, √7 - +√6ৰে পূৰণ দিব লাগিব। যিটো সংখ্যাৰে পূৰণ দিবা, সেইটো সংখ্যা ওপৰৰ লগতো পূৰণ দিবা। তো এইটো কি হ'ব, এতিয়া এইখিনি সমান আমি কি লিখিব পাৰোঁ, a² - b²। গতিকে ইয়াত a মানে কি, √7, গতিকে √7 হোল স্কুৱেৰ, মাইনাছ b মানে কি, √6, গতিকে √6 হোল স্কুৱেৰ। ওপৰত কি হ'ব, এইটোৰ লগত এইটো পূৰণ কৰিলে এইটোৱে পাবা, √7 + √6 সমান কি লিখিব পাৰা, ইয়াত যিহেতু স্কুৱেৰ অৰ্থাৎ বৰ্গ হৈছে, গতিকে বৰ্গ আৰু এইটো গুচি যায়, নোহোৱা হয়। গতিকে কি থাকিব, ইয়াত 7 থাকিব, ইয়াতো এই দুটা নোহোৱা হয়, কি থাকিব, 6 থাকিব। ওপৰত থাকিল √7 + √6। 7ৰ পৰা 6 গ'লে কি হ'ব, বিয়োগ কৰি দিয়া, 1 পাবা। গতিকে 1টো আমি তলত নিলিখিলেও কথা নাই, গতিকে এনচাৰটো কি হ'ব, √7 + √6। আৰু তলত 1টো বহাই দিলেও কোনো কথা নাই, হৰ পৰিমাণটো হৈয়ে গ'ল। 3 নম্বৰটো লৈছোঁ 1/√5 + √2। এইটো আমি সেই আগৰ নিচিনাই কৰিম, ওপৰত কি আছে, 1 আছে, ইনটু কিবা এটা হ'ব আৰু ইয়াত, কাৰণ তলৰ সংখ্যাটোৰ লগত আমি এই একে সংখ্যাটো পূৰণ দিম যিহেতু। এইবাৰ ইয়াত প্লাছ আছে, গতিকে √5 + √2ক আমি কি কৰিম, √5 - √2ৰে পূৰণ কৰিম, তেতিয়াহে আমাৰ এই সূত্ৰটোত পৰিব, হয়নে? গতিকে ইয়াত এনেকৈ লিখা, √5 + √2 হোল ইনটু √5 - √2। এই √5 - √2 ইয়াৰ লগত পূৰণ কৰি দিয়া, √5 - √2। এতিয়া কি পাবা, এইটো আমাৰ a² - b² পৰিল। গতিকে আমাৰ a মানে হ'ল √5, গতিকে √5 হোল স্কুৱেৰ
মাইনাছ বি মানে হ'ল √2 গতিকে √2 হোল স্কুৱেৰ তাৰপিছত ওপৰত এইটো পূৰণ কৰোঁতে একৰ লগত পূৰণ কৰোঁতে সেইখিনিয়ে পাবা √5 মাইনাছ √2 ওপৰৰখিনি কথা নাই ৰুট থাকিলে কথা নাই আমাক হৰ পৰিমাপ কৰিব দিছে যিহেতু হৰটোৰ পৰাই আমি √2 নোহোৱা কৰিম তো ইয়াত কি হ'ব এতিয়া ইয়াৰ পৰা বৰ্গমূল চিনটো নোহোৱা হ'ব কাৰণ বৰ্গ হৈ আছে এইটো গতিকে স্কুৱেৰ আৰু √, নোহোৱা হ'লে কি থাকিব 5 থাকিব ইয়াতো কি হ'ব এইটো আৰু এইটো নোহোৱা হ'লে 2 থাকিব ওপৰত আছে √5 মাইনাছ √2 5ৰ পৰা 2 গ'লে 3 থাকে আৰু এইটো কি √5 মাইনাছ √2 এনেদৰে কৰিবা তো 4 নম্বৰটো আছে 1/√7 মাইনাছ 2 ইয়াক আমি কি কৰিম এনেকুৱা কৰিম 1 ইনটু এইটো পাছত বহাম √7 মাইনাছ √2 আমি কি কৰিম √7 প্লাছ 2 ৰে পূৰণ কৰিম √7 মাইনাছ 2 কি কৰিব লাগিব √7 প্লাছ 2 ৰে কিয় কৰিছোঁ a স্কুৱেৰ মাইনাছ b স্কুৱেৰ সূত্ৰত পেলাবৰ কাৰণে বুজি পাইছানে গতিকে a মাইনাছ b হ'ল ইনটু a প্লাছ b হৈয়ে গ'ল আকৌ ইয়াৰ লগত কি কৰা √7 প্লাছ 2 পূৰণ কৰি দিয়া এইটো 2 দেই অকল ৰুট নহয় তলৰটো সূত্ৰ মতে আমি কি লিখিম a স্কুৱেৰ মাইনাছ b স্কুৱেৰ গতিকে a মানে হ'ল √7 হোল স্কুৱেৰ মাইনাছ b মানে হ'ল 2 গতিকে 2 স্কুৱেৰ আকৌ এইটো কি হ'ব একৰ লগত পূৰণ কৰিলে সেয়ে পাবা তো ইয়াত হ'ল কি আমাৰ ওপৰত থাকিল √7 প্লাছ √2 তলত কি হ'ব স্কুৱেৰ √, উঠি যাব 7 থাকিব ইয়াত 2 2 গুণ কি হ'ব 4 হ'ব তো কি পাবা 7ৰ পৰা 4 গ'লে 3 আৰু এইখিনি এনেকৈ থাকিব √7 প্লাছ √2 তো 5 নম্বৰটো আছে 13/√5 ইয়াত যেহেতু সিংগল সংখ্যা আছে আমি ডাইৰেক্ট এনেকৈ দিম √5 সিংগল সংখ্যা থাকিলে কি কৰিবা যিটো সংখ্যা থাকে সেইটো সংখ্যাৰে গুণ কৰি দিবা তাৰমানে বৰ্গ কৰি দিবা সংখ্যাটো √5 ইনটু √5 ঠিক ওপৰতো কি হ'ব 13 ইনটু √5 √5 ইনটু √5 আমি কি পাম দুটা বৰ্গ সংখ্যা পূৰণ কৰিলে আমাৰ কি হয় বৰ্গমূলটো উঠি যায় আৰু সংখ্যাটো একলাই বহি যায় হয়নে 5 হ'ব ইয়াৰ গতিকে ইয়াৰ পূৰণফলটো আমি কি পাম 5 পাম আৰু 13 আৰু 5 পূৰণ কৰিলে কি হ'ব 13√5 6 নম্বৰটো কি আছে 6 প্লাছ √5 6 মাইনাছ √5 তে তলৰ সংখ্যাটো এতিয়া আমাৰ কি আছে 6 মাইনাছ √5 ওপৰত আছে কি 6 প্লাছ √5 তলত আছে 6 মাইনাছ √5 তে তলৰ সংখ্যাটোক আমি কি কৰিম 6 মাইনাছ √5 আছে গতিকে 6 প্লাছ √5 এৰে পূৰণ কৰিম 6 প্লাছ √5 তো ওপৰৰ সংখ্যাটোকো সেই একে সংখ্যাৰে পূৰণ দিয়া এইটো 6 প্লাছ √5 এই যে তলৰ সংখ্যাটো পূৰণ দিয়া ল'লে আমি ওপৰৰ সংখ্যাটোক একে সংখ্যাৰে পূৰণ দিওঁ কিয় দিওঁ জানানে তাৰমানে আমি অংক কৰোঁতে কিছুমান সংখ্যা আমি মানে নিজে হিচাপ কৰি বনাই লওঁ কিন্তু ইয়াত যিখিনি সংখ্যা দিছে যি দিছে সেইটোৱে আমি সমাধান কৰিব লাগিব কিন্তু এইখিনি যে আমি বঢ়াই লৈছোঁ ইয়াততো নাই গতিকে সেই বঢ়াই লোৱাখিনি আমি ওপৰতো বঢ়াই দিছোঁ যাতে কাটা কাটি কৰিলে আৰু এইখিনিয়ে পোৱা যায় বুজি পাইছানে এতিয়া চাবা আমি এইটো a প্লাছ b হোল ইনটু a মাইনাছ বিত পেলাইছোঁ গতিকে ইয়াত সেইটো সূত্ৰ মতে কি হয় a স্কুৱেৰ মাইনাছ b স্কুৱেৰ a মানে কি হ'ল 6 গতিকে 6 স্কুৱেৰ b মানে কি হ'ল √5 হোল স্কুৱেৰ আর এই দুটা কি হল 6 প্লাস √5 6 প্লাস √5 একে সংখ্যা গতিকে ইও বর্গ হল 6 প্লাস √5 হোল স্কোয়ার এতিয়া চাবা এইখিনি তলৰখিনি আগতে ভাঙি লোৱা তলৰখিনি ভাঙি ল'লে কি হ'ব 6 6 গুণ 37 36 হ'ব মাইনাছ ইয়াৰ স্কোয়াৰ আৰু ৰুট উঠি যাব কি থাকিব 5 থাকিব ওপৰতো আমি কি কৰিব পাৰোঁ এইটো a প্লাস b হোল স্কোয়ার হতে পৰিছে a প্লাস b হোল স্কোয়ার মানে কি আছিল a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার তাতে ভাঙি দিব পাৰা না ভাঙি নিদিলেও কোনো কথা নাই কাৰণ আমাক হৰ পৰিমেয় কৰি পৰিছিলে ভাঙি দিলে এনেকুৱা হ'ব a স্কোয়ার প্লাস 2ab প্লাস b স্কোয়ার a মানে কি 6 স্কোয়ার অৰ্থাৎ 6 স্কোয়ার প্লাস 2ab 2 ইনটু a মানে হল 6 ইনটু b মানে হল √5 প্লাস b স্কোয়ার b মানে হল √5 হোল স্কোয়ার এইখিনি তোমালোকে নকৰিলেও কথা নাই এনেকৈ থৈ দিলেও কোনো কথা নাই কাৰণ আমাক হৰটো পৰিমেয় কৰিছে আমি হৰটো অলৰেডি পৰিমেয় কৰিছোঁ বুজি পাইছানে নাই গতিকে ইয়াত এতিয়া চোৱা 36 ৰ পৰা 5 গ'লে কি থাকিব 31 আৰু এইখিনি কি হ'ব 36 6 দুটা পূৰণ কৰিলে 36 পাবা 6 দুগুণ 12 √5 আৰু ইয়াত কি হ'ব ৰুট অভাৰ স্কোয়াৰ উঠি গ'ল গতিকে কি থাকিব 5 থাকিব 36 আৰু 5 যোগ কৰিলে কিমান পাবা 41 প্লাস 12 √5 বাই 31
7 নম্বৰটো লৈছোঁ 5 + √3 / 3 + √6 ইয়াতো আমি কি কৰিম 3 + √6ক 3 - √6ৰে পূৰণ কৰিম 3 + √6 হোল ইনটু 3 - √6 ওপৰত কি আছে 5 + √3 যেহেতু ইয়াক 3 - √6ৰে পূৰণ কৰিছোঁ গতিকে ইয়াকো আমি কি কৰিব লাগিব 3 - √6ৰে পূৰণ কৰিব লাগিব তলৰটোতো আমাৰ কি হ'ল a + b হোল ইনটু a - b তে পৰিল গতিকে a² - b² a মানে হ'ল 3 গতিকে 3² মাইনাছ b মানে হ'ল 6 √6 হোল স্কুৱেৰ ওপৰত কি হ'ব 5 + √3 3 - √6 গতিকে এই দুটা কি হৈছে আমাৰ একে সংখ্যা নহয় গতিকে আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কেনেকৈ পূৰণ কৰিব লাগিব 5ৰে এইটোক এনেকৈ দিয়া 5 3 - √6 তাৰপিছত প্লাছ চিন আছে প্লাছ √3ৰে এইবাৰ দিয়া √3 3 - √6 এইটো 3 3 গুণ 9 হ'ব ইয়াত স্কুৱেৰ √ওভাৰ উঠি যায় কি থাকিব 6 থাকিব আৰু 5ৰে ইয়াক যদি আমি পূৰণ কৰোঁ কি হ'ব 5 3 গুণ 15 আৰু 5 √6 হ'ব -5 √6 প্লাছ √3ৰে ইয়াক পূৰণ কৰিলে 3 পূৰণ হ'লে কি হ'ব 3 √3 প্লাছে মাইনাছে মাইনাছ কি হ'ব √3 আৰু √6 পূৰণ কৰিলে এনেকৈ থ'ব পাৰিবা 3 × 6 9ৰ পৰা 6 গ'লে কি থাকিব 3 থাকিব এইটো 15 15 - 5 √6 প্লাছ 3 √3 আকৌ কি হ'ব এইটো 6 3 গুণ 18 মাইনাছ 18 এইটো এনেকৈ থ'লে কোনো কথা নাই বুজি পাইছানে হৰটো পৰিমা হৈ গৈছে 8 নম্বৰটো লৈছোঁ 2 √3 - 3 √2 3 √2 প্লাছ 2 √3 তলৰ সংখ্যাটোক আমি কি কৰিম 3 √2 প্লাছ 2 √3 3 √2 - 2 √3ৰে পূৰণ কৰিম 3 √2 প্লাছ 2 √3 হোল ইনটু 3 √2 - 2 √3 এটা ওপৰত কি আছে 2 √3 - 3 √2 ইয়াকো আমি কি কৰিব লাগিব এইটোৰে পূৰণ দিব লাগিব 3 √2 - 2 √3 এইটোতো a + b হোল ইনটু a - b পৰিলে গতিকে আমি এনেকৈ লিখিব পাৰোঁ 3 √2 হোল স্কুৱেৰ এইটো হ'ল a মাইনাছ 2 √3 হোল স্কুৱেৰ a² - b² এইটো b আৰু ওপৰতটো কি হ'ব 2 √3 - 3 √2 3 √2 - 2 √3 গতিকে এইটো এনেকুৱাকৈ লেখা 2 √3 হোল ইনটু 3 √2 - 2 √3 মাইনাছ চিন আছে ইয়াত মাইনাছ দিয়া 3 √2 হোল ইনটু 3 √2 - 2 √3 তো তলত আমি কি পাম ইয়াৰ স্কুৱেৰ আৰু √ওভাৰ উঠি যাব গতিকে কি হ'ব এইটো আমাৰ কি আছিল ইয়াৰ লগতো কিন্তু এইটো পূৰণ হৈছে ইয়াৰ লগতো এইটো পূৰণ হৈছে গতিকে 3 3 গুণ 9 9 ইনটু কি হ'ব ইয়াৰ স্কুৱেৰ √ওভাৰ উঠি গ'লে 2 থাকিল ইয়াতো কি 2 2 গুণ 4 স্কুৱেৰ √ওভাৰ উঠি গ'লে কি থাকিব 3 থাকিব আৰু এইটো আৰু এইটো পূৰণ কৰিলে আমাৰ কি হ'ব 3 2 গুণ 6 6 আৰু এইটো কি এই দুটাৰ ভিতৰত যে আমি পূৰণ কৰোঁ 3 × 2 6 হ'ব 6 √6 মাইনাছ 2 2 গুণ 4 3 × 3 গতিকে 3² এনেকৈ লিখিব পাৰা তাৰপিছত 3 √2 আৰু 3 √2 একে সংখ্যা হয়নে নহয় এই দুটা আমি পূৰণ কৰিলে আমি এনেকৈ লিখিব পাৰোঁ 3 √2 হোল স্কুৱেৰ মাইনাছ 3 × 2 3 2 গুণ 6 এটা কাম কৰা ইয়াত কি আছে এইটো মাইনাছ চিন আছে আগত গতিকে এইটো প্লাছে মাইনাছে এইটো মাইনাছে মাইনাছে এইটো প্লাছ হ'ব দেই 3 2 গুণ 6 আৰু কি আছে √2 আৰু √3 গতিকে 3 2 গুণ 6 হ'ব 6 √6 এতিয়া চোৱা তলত কি হ'ব 9 2 গুণ 18 হ'ব আৰু এইটো কি 7 3 গুণ 12 হ'ব আৰু ওপৰত কি হয় চোৱা 6 √6 আৰু এইটো কি হ'ব স্কুৱেৰ √ওভাৰ উঠি যাব গতিকে 4 × 3 গতিকে কি হ'ব ইয়াত 12 হ'ব এইটো আৰু এইটোতো স্কুৱেৰ আছে ইয়াতো কি হ'ব 3 3 গুণ 9 আৰু কি 2 2 গুণ এই স্কুৱেৰ √ওভাৰ উঠি যায় গতিকে 2 থাকে 3 3 গুণ 9 9 2 গুণ 18 একেবাৰে লিখি দিছোঁ দেই
আৰু এইটো কি হ'ব প্লাছ 6√6 তো এতিয়া 6√6 দুটা আমাৰ কি আছে প্লাছত আছে নে নাই গতিকে দুটা যেহেতু আমাৰ প্লাছত আছে গতিকে এইটো আমি কি কৰিব লাগিব এতিয়া যোগ কৰি দিব লাগিব কিমান হ'ব 12√6 12টো মাইনাছত আছে এইটো মাইনাছত আছে গতিকে এই দুটা যোগ কৰি দিলে কিমান পাবা 18 12 কিমান হ'ব 30 -30 18 পৰা 12 গ'লে কি থাকে 6 থাকে বুজি পাইছানে এইখিনি এনসাৰ আৰু যদি ইচ্ছা কৰা এটা কাম কৰিব পাৰা তলতো যদি নোহোৱা কৰিব খোজা এনেকৈ কৰিব পাৰা যেহেতু ইয়াৰ পৰা আমি 6 এটা কমন আনিব পাৰোঁ দুটাৰ পৰাই কাৰণ 12ক 6 দিয়ে হৰণ যায় 30ক যায় গতিকে 6 এটা যদি কমন আনি কি হ'ব 6 দুগুণ 12 ইয়াত কি থাকিব 6 কমন আনিলে এনেকৈ থাকিব 6 দুগুণ 12 2√6 থাকিব মাইনাছ ইয়াৰ পৰা 6 এটা গুচি গ'লে কি থাকিব 6 5 গুণ 30 5 থাকিব তলত 6 কাটা গ'ল কি থাকিব 2√6 মাইনাছ 5 6 নম্বৰতে আছে যদি x = 1 + √2 তেন্তে দেখুৱা যে x - 1/x হোল কিউব = 8 আমাক কৈছে x ৰ মানটো আমাক দি দিছে তেতিয়াহ'লে আমাক কি কৰিব দিছে এই x - 1/x কিউবৰ মান আমাক 8 বুলি প্ৰমাণ কৰিব দিছে তো আমাক দিয়া আছে x = 1 + √2 গতিকে লেফ্ট হেণ্ড সাইডত আমাৰ কি আছে x + 1/x হোল কিউব আছে ইয়াত x ৰ জায়গাবিলাকত আমি কি বহাম x ৰ যেটো মান আছে সেইটো বহাই দিম 1 + √2x মানে এনে প্লাস 1/1 + √2 হোল কিউব এতিয়া চোৱা ভগ্নাংশৰ যোগ বিয়োগ আমি কেনেকৈ কৰোঁ এনেকৈ কৰিব লগা হয় তলত এইটো কি হ'ব এইটো হৰ হ'ব 1 + √2 এইটো হৰ হয় তাৰপিছত কি হয় এইটোৰে এইটো পূৰণ দিব লাগে বুজি পাইছানে নাই এইটোৰে এইটো পূৰণ দিব লাগে গতিকে এনেকুৱা হ'ব 1 + √2 হোল স্কুৱেৰ 1 + √2 1 + √2 পূৰণ কৰিলে আমি দুটা 1 + √2 পাম গতিকে ইয়াত হোল স্কুৱেৰ এনেকৈ দিব পাৰোঁ প্লাছ কি আছে 1 আছে সৰি দে এইটো মাইনাছ দে x - 1/x x - 1/x এইটো মাইনাছ আকৌ -1 আছে আৰু কি হয় এফালে কি আছে আমাৰ কিউব আছে এতিয়া এইটোক যদি আমি 1 মিনিট 1 আছে 1 + √2 এইটোক যদি আমি a বুলি ধৰো এইখিনি যদি a বুলি ধৰো এইখিনি যদি b বুলি ধৰো তেতিয়া কি হ'ব a - b হোল স্কুৱেৰ অৰ্থাৎ a² - b² হ'ল নে নহয় a - b হোল স্কুৱেৰ নহয় a² - b² হ'ল a² - b² মানে আমি কি লিখিব পাৰোঁ a + b হোল ইনটু a - b গতিকে আমি এইখিনি জেগাত আমি এইখিনি লিখিব পাৰোঁ আমি এইখিনি লিখিম এবাৰ চাবা এতিয়া a 1 + √2 এইখিনি হ'ল a গতিকে a + b গতিকে a মানে আমি কি লিখিব পাৰোঁ 1 + √2 a + b b মানে হ'ল 1 + 1 হোল ইনটু a - b a মানে কি 1 + √2 মাইনাছ b b মানে হ'ল 1 তাৰপিছত কি আছে তলত আছে কি 1 + √2 এইখিনি কি আছে আমাৰ কিউব হৈ আছে তলত 1 + √2 থাকিব এইখিনিৰ পৰা আমি কি পাম একে একে 2 2 + √2 ইনটু কি হ'ব 1 1 কাটা গ'ল এটা প্লাছত আছে এটা মাইনাছত আছে ইনটু কি হ'ব √2 এইখিনি আকৌ কিউব হৈ আছে দেই গতিকে ইয়াত আকৌ এইডাল চিন দিয়া কিউব তাৰপিছত আহা 1 + √2 এতিয়া এইটোৰ লগত এইটো আমি পূৰণ কৰিম এই দুটা পূৰণ কৰিলে আমি কি পাম চাবা 2 × √2 পূৰণ কৰিলে আমি কি পাম 2 √2 আৰু দুটা √2 পূৰণ কৰিলে কি হ'ব বৰ্গ হ'ব √2 × √2 কি হ'ব দুটা √2 পূৰণ কৰিলে কি হয় আমাৰ এনেকুৱা হয় √2 হোল স্কুৱেৰ হয়নে স্কুৱেৰ ৰুট ওভাৰ উঠি যায় গতিকে কি থাকে 2 থাকে গতিকে আমি কি পাম এতিয়া এই দুটা পূৰণ কৰোঁতে আমি কি পাম ইয়াতে 2 পাম কিউব তলত আছে 1 + √2 ইয়াৰ পৰা এতিয়া 2 এটা কমন আনা 2 এটা কমন আনিলে কি থাকিব ইয়াত কি থাকিব √2 থাকিব ইয়াত 2টো গুচি গ'লে কি থাকিব 1 থাকিব আকৌ ইয়াৰ কি আছে কিউব আছে এইখিনি ওপৰত দিছোঁ ইয়াৰ পৰা চাবা √2 + 1 বা 1 + √2 একে বস্তু হয়নে নহয় গতিকে এই দুটা আমি কাটি দিব পাৰোঁ ইয়াত কাটি দিলে কি থাকিব 2 থাকিল ইয়াত কি আছে কিউব আছে তে 2 কিউব মানে কিমান 8 8টো আমাৰ কি ৰাইট হেণ্ড সাইড গতিকে আমাৰ ৰাইট হেণ্ড সাইড কিমান হ'ল 8
প্ৰমাণ কৰা হ'ল। বুজি পাইছানে? এনেকৈ দেখুৱাব পাৰিবা। 6 2 নম্বৰটো লৈছোঁ সৰল কৰা 1/1 + √2 + 1/√2 + √3 + 1/√3 + √4। আমি যে আগতে হৰ পৰিমেয় কৰিছিলোঁ সেই হৰ পৰিমেয় যেনেকৈ কৰিছিলোঁ এইটো সেনেকৈ কৰিব লাগিব। 1 + √2ক আমি 1 - √3 পূৰণ দিম। এনেকুৱা হ'ল 1 × 1 + √2 1 - √2ৰে পূৰণ দিব লাগিব। একে সংখ্যাটোকে আমি একে সংখ্যাটোৰে পূৰণ দিব লাগিব। গতিকে ইয়াৰ তলত যিহেতু আমি 1 - √2ৰে পূৰণ দিছোঁ, গতিকে ওপৰত আমি কি কৰিব লাগিব, ইয়াৰ লগত 1 - √2 পূৰণ দিব লাগিব। ঠিক বাকীকেইটাও এনেকুৱা হ'ব 1 × √2 + √3 কেইবাৰ আমি কি কৰিম, √2 - √3ৰে পূৰণ দিম। √2 + √3 হোল ইনটু √2 - √3 ওপৰত কি হ'ব √2 - √3। ঠিক এইটোকো আমি কি কৰিম, √3 + √4ক √3 - √4ৰে পূৰণ আৰু 1 × √3 - √4 ওপৰত লগতো। তলত কি হ'ব a + b হোল ইনটু a - b সমান কি লিখিব a² - b²। a মানে কি ইয়াতে 1² - b মানে কি হ'ব √2 হোল স্কুৱেৰ। আৰু এইটো কিবা একৰ লগত যি সংখ্যা পূৰণ কৰা সেই সংখ্যাটোৱে, গতিকে 1 - √2 হ'লে ইয়াত। তাৰপিছত ইয়াতে কি আছে √2 √2 + √3 হোল ইনটু √2 - √3 অৰ্থাৎ a + b হোল ইনটু a - b। ইয়াতো কি a মানে হ'ল √2, গতিকে √2 হোল স্কুৱেৰ - b হ'ল √3 হোল স্কুৱেৰ। ওপৰত কি হ'ব √2 - √3। ইয়াত কি হ'ব a + b হোল ইনটু a - b, গতিকে a মানে হ'ল কি √3, গতিকে √3 হোল স্কুৱেৰ - √4 হোল স্কুৱেৰ, এইটো b। ওপৰত কি থাকিব √3 - √4। এইখিনি চোৱা এতিয়া কি হ'ল, তলত এইটো কি হ'ল 1 × 1, গতিকে 1 মাইনাছ কি হ'ব এইটো আৰু এইটো উঠি যাব 2 থাকিব 1 - √2। এইটো এইটো উঠি যাব কি থাকিব 2 থাকিব, এইটো উঠি যাব 3 থাকিব √3 - √3 আৰু √2 - √3 দেই। আকৌ এইটোৰ এইডাল উঠি যাব কি থাকিব √3 মাইনাছ এইটো উঠি গ'লে কি থাকিব 4, ওপৰত থাকিব √3 - √4। 2ৰ পৰা 1 গ'লে -1 দেই, এইটো ডাঙৰ সংখ্যাটোৰ লগত মাইনাছ আছে 1 - √2। এইটোতো কি হ'ব 3ৰ পৰা 2 গ'লে -1 হ'ব √2 - √3। এইটো কি হ'ব 4ৰ পৰা 3 গ'লে -1 হ'ব √3 - √4। এতিয়া দেখা পালোঁ আমি কি যে হৰবিলাক অৰ্থাৎ তলৰ সংখ্যাখিনি আমাৰ কি আছে মাইনাছ আছে, গতিকে মাইনাছ থাকিলে আমি কি কৰিব পাৰোঁ, তলৰ সংখ্যাটো যদি আমি নিলিখোঁ তেতিয়াহ'লে কি হ'ব মাইনাছটো ওপৰত গুচি যাব। বুজি পালানে? গতিকে এই মাইনাছটো আমাৰ ওপৰত গ'লে এনেকুৱা হ'ব -1 - √2 প্লাছ মানে এইটো কি প্লাছে মাইনাছে এইটো মাইনাছে হ'ব -√2 - √3 প্লাছে মাইনাছে -√3 - √4 প্লাছে মাইনাছে এইটো -1 আৰু মাইনাছে মাইনাছে +√2 হ'ল। প্লাছে মাইনাছে -√2 মাইনাছে মাইনাছে +√3 প্লাছে মাইনাছে -√3 মাইনাছে মাইনাছে +√4 +√3 -√3 কাটাকাটি গ'ল, এইটো কাটাকাটি গ'ল, কি থাকিল -1 +√4। ইয়াক আমি এনেকৈ লিখোঁ, প্লাছটো আগতে লিখি -1টো এনেকৈ লিখিব পাৰোঁ। এনচাৰ এইটোৱে। তো লাষ্ট দিয়া আছে 3 নম্বৰটো কি 1.27, ইয়াত কি দিয়া আছে বাৰ্চিন দিয়া আছে, তাৰমানে ফোন'মনিক এইটো ৰিপিট হোৱা সংখ্যা আৰু 0.13 পৰিমেয় সংখ্যা দুটা যোগ কৰা। এই দুটা সংখ্যা আমাক কি কৰিছে যোগ কৰিব দিছে। তো এইটো আমাৰ চিম্পুল যোগ হ'ব। ইয়াত কি আছে 7ৰ ওপৰত বাৰ আছে, তাৰমানে এনেকৈ লিখিব পাৰা 1.277 তাৰমানে কি 7টো ৰিপিট হৈ থাকিব। ঠিক এইটোও কি হ'ব 0.13ৰ ওপৰত বাৰ আছে, গতিকে 3টো আমাৰ কি হ'ব ৰিপিট হোৱা সংখ্যা। এতিয়া এইখিনি আমি যোগ কৰিব লাগে, যোগ চিন দিলোঁ। আমি ইয়াৰ পৰা যোগ কৰি দেখুৱাব নোৱাৰোঁ প্ৰথমতে, কাৰণ ইফালেও আমাৰ 7 আছেনে নাই, ইফালেও আমাৰ 3 আছে। এনেকৈ যে দৰ দিছোঁ তাৰমানে ইয়াত 7 আহিয়ে থাকিব, ইয়াত 3 আহিয়ে থাকিব। এতিয়া 7 আৰু 3 যোগ কৰি আমাৰ কি হ'ব 10 হ'ব। গতিকে 10 হ'লে ইয়াতে 10ৰ শূন্য হাতত কি থাকে 1 থাকে, গতিকে আমি সেইটো নিলিখোঁ, কিন্তু হাতৰ 1টো আমি ৰাখিছোঁ। গতিকে 7 আৰু 3 যোগ কৰিলে আকৌ কি হয় 10 হাতৰ 1 কি হ'ব 11 হ'ব।
7 3 10, 7 1 এটি 11, 7 3 10, 7 1 এটি 11, 2 1 3, 7 1 এটি 4, 0.1, 1.4111 এনেকুৱা হ'ব। বুজি পাইছানে ইয়াৰ যোগফলটো? তো এইখিনি আছিল ভিডিঅ'টো চাই কেনে পালা জনাবা। ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আজিলৈ বাই বাই, থেংক ইউ।